নমস্কাৰ সকলোলৈ মোৰ চেনেলৰ ফালৰ পৰা। আৰু যোৱা জুলাইৰ 1 তাৰিখে দাদাৰ ছোৱালী শান্তি বিয়া আছিল আৰু সন্ধিয়া পৰত মহিলাসকলে এয়া ফূৰ্তি কৰা সময়কণ মই অলপ ভিডিঅ' কৰি থৈছিলোঁ। আগবঢ়াবলৈ অকণমান দেৰি হ'ল, পলম হ'ল, এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ। সকলোৱে ভতিজীজনী আশীৰ্বাদ কৰিব যাতে গোটেই জীৱন তেওঁৰ সুখ শান্তি পঢ়া লিখা সকলো কামত আগুৱাই যায়। আৰু এইফালে মাহঁত, খুৰী, বৰমা, জেঠাই, নবৌ সকলোৱে পাচলি কাটি আছে। পাচলি কটাৰ লগতে আখৈ ভজা নিয়ম কৰিছে আৰু আখৈ ভজা নিয়মকণ আগদিনাখন ৰাতি কৰে। আপোনালোকৰ ফালে এই নিয়মকণ কৰে নে নকৰে কমেণ্ট কৰিবচোন। কাৰণ আজিকালি এনেকৈ পুৰণি নিয়মবোৰ উঠি গৈছে আধুনিকতাৰ বাবে, কিন্তু আমাৰ গাঁৱত এতিয়াও এইবোৰ নিয়ম প্ৰচলিত হৈ আছে। ফূৰ্তি এটা আৰু নিয়মটো নিয়মেই আৰু আধুনিকতাৰ লগত কোনো কথা নাই। আৰু দৰাঘৰীয়া আৰু কইনাঘৰীয়াৰ বাবে দুটা কেৰাহী পতা হৈছে আখৈ ভাজিবলৈ, আৰু তামোল পাণ দি চাকি দি এয়া আখৈ ভজাৰ নিয়ম কৰিবলৈ আৰম্ভ কৰিছে বৰমা, জেঠাইহঁত। মই যিখিনি পাৰোঁ ভিডিঅ' কৰি থৈছিলোঁ, খালি সময় হোৱা নাছিলে কাৰণে অলপ পলম হ'ল। আৰু অলপ ধোঁৱাইছে কাৰণ ৰভাৰ তলিত বনোৱা হৈছে, আখৈ জুই ধৰা হৈছে, আখৈ ভজা হৈছে। চকুটো অলপ ধোঁৱা লাগিছে, ধৰিব পৰা নাই, কিন্তু আন্ধাৰ এইবাবেই হৈছে পূৰা ৰভাতলিখন ধোঁৱা হৈছে। আৰু ধোঁৱা ওলাই যাবলৈ বাহিৰৰ ৰাস্তা নাছিলে, বন্ধ হৈ আছিলে চবফালে। মাহঁত, জেঠাইহঁত আলু, পাচলি, নহৰু, পিঁয়াজ এইবোৰ কাটিছে আগদিনাখনে, কাৰণ ৰাতিপুৱা পুৱাৰ পৰাই ৰন্ধা বঢ়া হ'ব। আৰু এয়া হ'ল নবৌ, বিহু গান শুনি ৰ'বই পৰা নাই, এপাক নাচিয়ে দিওঁ বুলি নাচিয়ে দিলে। আৰু এনেও নাচনীৰ গাত তৰণি নাই বুলি কয় নহয়, তেনেকুৱাই অৱস্থা। আৰু কেনেকুৱা পালে জনাবচোন দেই নবৰ নাচ, মোক কিন্তু খুব ভাল লাগিলে, কমেণ্ট কৰিব। আৰু এয়া আখৈ ভজা আৰম্ভ হৈছে, ইমান ধুনীয়াকৈ আখৈখিনি ফুটিছে, খুব ভাল লাগিছে দেখি পেলাই। কেৰাহীত আখৈখিনি ৰোৱা নাই, সেইকাৰণে ঢাকি ভজা হৈছে। আৰু আখৈ খাই কোনে ভাল পায় জনাবচোন দেই, মই কিন্তু খুব ভাল পাওঁ এনেকৈ শান্তি বিয়াত আখৈ ভজা। বিয়া দিনাখন এনেকৈ আগতে সৰু কালত আৰু সৰু থাকোঁতে চোলা পাতোঁ আখৈৰ কাৰণে, খুব ভাল লাগে খাই। আৰু আজিকালিতো প্ৰায় নিয়মবোৰ নোহোৱা হৈ গৈছে, বজাৰত উপলব্ধ হৈ গৈছে। আখৈ বজাৰৰ পৰা আনি নিয়ম কৰা হয়, কিন্তু আজিও কিছুমান জেগাত এনেকৈ আখৈ ভজা নিয়ম কৰা হয়। আৰু আমাৰ গাঁৱে ভূঞেতো এইবোৰ নিয়ম প্ৰচলিত হৈ আহিয়ে আছে, আধুনিকতাৰ লগত কোনো কথা নাই। আখৈখিনি ফুটি যোৱাৰ বাবে বাহিৰলৈ পৰি গৈছে, সেইকাৰণে কাঁহীখন দি ঢাকিছে। খুব ধুনীয়াকৈ ফুটিছে আচলতে, দৰাঘৰীয়া আৰু কইনাঘৰীয়া ভালো লাগে এনেকৈ ধেমালি কৰি। আৰু বৰমা, জেঠাইহঁত কিন্তু কষ্ট পাইছে অকণমান, বহুত ধোঁৱা হৈছে ৰভাতলিত, আৰু লগতে গৰমো বহুত। আৰু ৰাতিৰ কাৰ্য সমাপ্ত হয় আৰু পুৱাই এয়া বিয়ালৈ ওলাই আহিছোঁ সাজি কাচি। আৰু ৰাতিপুৱাতে
পানী তুলিবলৈ নদী ঘাটলৈ গৈছে। সকলো গোপিনীসকল নদী ঘাটলৈ যাবলৈ ওলাইছে পানী তুলিবলৈ। সকলোৱে ফূৰ্তি কৰিছে আজি খুব, কাৰণ বহুত দিনৰ মূৰত পৰিয়ালত এনেকৈ শান্তি বিয়া ওলাইছে। আৰু আমি এয়া গেটত ৰৈ দিছোঁ। মই নগ'লোঁ অৱশ্যে পানী তুলিবলৈ নদী ঘাটলৈ, আমি ইয়াত আগবঢ়াই নিবলৈ থাকিলোঁ ঘৰত। আৰু এয়া পানী নদী ঘাটৰ পৰা আহি পাইছেহি। আৰু গেট ভেটা নিয়ম, গেটৰ মুখত এয়া তামোল পাণ শৰাই অৰিহণা দি গেট ভেটা নিয়ম কৰিছে আৰু লগতে ফূৰ্তিও কৰিছে। ইমান গৰমৰ মাজতো সকলোৱে ইমান ফূৰ্তি কৰিছে যে তাকেই ভাবিছোঁ মই। খুব গৰম, মানুহখিনি একেবাৰে ভিজিটিটি নাইকিয়া হৈ গৈছে, কিন্তু হ'লেও নাচিবও এৰা নাই। নাচি বাগি একেবাৰে খুব ফূৰ্তি কৰিছে, ভাল লাগিছে সকলোৱে। যিমানখিনি পাৰোঁ ভিডিঅ' কৰি থৈছিলোঁ, অলপ পলম হ'ল আগবঢ়োৱা। আৰু এয়া গেটৰ নিয়মখিনি সম্পূৰ্ণ হ'ল বাবে ৰভাতলিলৈ নিয়া হৈছে আদৰি নদী ঘাটৰ পৰা। খুব ফূৰ্তি লাগে, ভালো লাগিছে। আপোনালোকে ভিডিঅ'বোৰ কেনেকৈ পায়, ভালেই পায় নে বেয়াই পায়, কমেণ্ট কৰি জনাব। কাৰণ নতুনকৈ বনোৱা হৈছে ভিডিঅ' ব্লগ, ভুল ত্ৰুটি হ'ব পাৰে, জনাই দিব। আৰু এয়া ভতিজীজনীক বেৰ তললৈ অনা হৈছে গা ধুৱাবলৈ, নদী ঘাটৰ পৰা অনা পানী দি। আৰু এনেকৈ নিয়ম নীতিবোৰ আপোনালোকৰ ফালে কৰে নে নকৰে জনাব। গা ধোৱা নিয়মখিনি কৰি ইয়াৰ ভাতলিত কইনা অনা হৈছে। আমি এইফালে গোপিনীসকল নাম জুৰিছে। নবৌ ফটো মাৰিছোঁ বুলি পষ্ট দিছিলে, মই কিন্তু ভিডিঅ' কৰি আছোঁ বুলি ক'লোঁ। আৰু ছোৱালী সজোৱা হৈছে, এতিয়া সজোৱা নিয়ম, কইনা সজাই আছে। খুব গৰম পৰিছে এই ৰভাতলিত। কইনা সজাই হৈছেহি আৰু এইফালেতো নাম লৈ আছে। গৰমৰ বাবে ফেনে কাম নকৰা হৈছে, বিচনী মাৰি আছে সকলোৱে। আগদিনাখন কিন্তু বৰষুণ পৰিছিল, ভাবিছিলোঁ বিয়াত বৰষুণ হ'ব নেকি বুলি, কিন্তু বিয়াৰ দিনা খুব ৰ'দ টানকৈ দিলে। আৰু কইনা সজোৱাৰ পাছত এয়া পিঠাগুড়ি খেলা নিয়ম। আপোনালোকৰ ফালে এই নিয়মটো কৰে নে ক'বচোন। আমাৰ ইয়াত খুব ফূৰ্তিৰে এই নিয়মটো কৰে, খুব ভালো লাগে পিঠাগুড়ি সনা নিয়ম। আৰু আজিকালি প্ৰায়ে নিয়মবোৰ উঠি গৈছে আধুনিকতাৰ বাবে। এনেকৈ পিঠাগুড়ি সনা নিয়মবোৰ আজিকালি দেখা নাযায় বেছিকৈ। আৰু এইফালে বাহিৰত আহিলোঁ, বাহিৰৰ ৰভাতত আকৌ বেণ্ড পাৰ্টিৰ লগত মাহঁত, বৰমাহঁত, মামীহঁত খুব ধুনীয়াকৈ নাচি আছিল। মই হঠাৎ দেখি পালোঁ, তাৰপিছত দেখি পাই ৰ'ব বুলি ভিডিঅ' অকণ কৰি থওঁ বুলি কৰিলোঁ। খুব ভাল লাগিল, সকলো পৰিয়ালবৰ্গ মিলি এনেকৈ ফূৰ্তি কৰিলে মানে ভালো লাগে। সকলোকে লগো পাইছোঁ
আৰু এনেইতো লগ হোৱা নহয়েই, আৰু এনেকৈ বিয়া অনুষ্ঠান হ'লে মানে সকলোৱে আহে, লগ পাই ভালো লাগে, এনেকৈ ফূৰ্তিও কৰিছে। আৰু বিয়াখনত আমাৰ কাৰ্বি আংলঙৰ MLA ছাৰ ডক্টৰ নুমল মমিনদেৱ বিয়াত আহি উপস্থিত হৈছেহি, আৰু মহিলাসকলৰ লগত খুব ধুনীয়াকৈ বিহু নাচিছে, যিখিনি পাৰে নাচিছে, চেষ্টা কৰিছে আৰু ভাল লাগিল বাবে অকণমান ভিডিঅ' কৰিছিলোঁ মই। স্মৃতিবোৰ সাঁচি থ'বলৈ চেষ্টা কৰিছোঁ অকণমান। কিবা এটা ভুল ত্ৰুটি হ'লে মানে কমেণ্ট কৰি জনাব। আৰু ছাৰে খুব ধুনীয়াকৈ ফূৰ্তি কৰি মাহঁত বৰমাহঁতৰ লগত নাচি বাগি ফূৰ্তি কৰিছে। ইমান ব্যস্তৰ মাজত সময়কণ ওলাই বিয়ালৈ উপস্থিত হোৱাৰ বাবে ছাৰলৈ অশেষ ধন্যবাদ যাচিলোঁ। আৰু ইয়াতে ছাৰৰ যোৱা সময়কণ অকণমান ভিডিঅ' কৰিছিলোঁ। বিয়া খাই মেলি গৈছেগৈ আৰু আমাৰ গাঁৱৰে স্থানীয় হয় আৰু খুব ধুনীয়াকৈ গান গায় তেওঁ। বেণ্ড পাৰ্টিৰ সৈতে এফাঁকি গাবলৈ অনুৰোধ জনোৱাৰ বাবে বিহু গান এটি গাইছিল, খুব ভাল লাগিল শুনি। আৰু এয়া হ'ল আমাৰ কইনাৰ মা, তামোল দি ফুৰিছে, সময় হোৱা নাই ভিডিঅ' কৰিবলৈ। আচলতে এনেকৈ ফূৰ্তি কৰিলে ভালো লাগে, মানুহ আহিছে গৈছে। আৰু আমাৰ ককা এয়া, আৰু যিখিনি পাৰোঁ ভিডিঅ' কৰি থৈছোঁ, আৰু মোৰ ভিডিঅ' পাই